তো বৰ্তমান গৈ আছোঁ আমি গোটেইবিলাকে বাঁহ কাটিবলৈ তো বাঁহ কটাৰ কাৰণে আমি গোটেইবিলাকে ৰেডি এয়া চাওক জোতা 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 আমি গোটেই ৰেডি হৈ কিনে গোটেইখিনি আমাৰ মেইন মানুহ আছে এয়া চাওক মলয় পাপন হাজৰিকা MP হাজৰিকা এয়া সকলোৱে চাব পাৰে সৰস্বতী পূজাৰ কাৰণে বাঁহ কটা কাৰ্যসূচী আৰম্ভ হৈ গ'ল পূৰ্ব তুমি বাঁহ দাঙিব পাৰিবা হৈছে কি তোমাৰ এয়া চাওক গাইজ লানি নিচিঙা লাইন হোষ্টেলত থাকিলে এইবিলাক কাম কৰি থাকিব পাৰি যদিও আমাক মানে এনজয়মেণ্টটো দি দিয়ে আৰু তাৰমানে বাকী বেলেগ থাকিলে মানে এই বস্তুটো পোৱা নাযায় সৰস্বতী পূজা জীৱনত বহুত কেইখন পাতিলোঁ কিন্তু এইবাৰ আকৌ স্পেচিয়েল হ'ব গৈ আছে তো তাৰ কাৰণে বহুত এক্সাইটেড বাঁহ কাটি পাইছিলা আগতে কলগছ ল'বলৈ আহিছোঁ নহয় বাঁহ কাটি পাইছেনে পোৱা নাই নাই পোৱা একেলগে প্ৰদীপ আৰু মই বাঁহ কাটিব জীৱনত দিয়া বাঁহবোৰ কাটিব লাগিব এতিয়া সময় আহি গ'ল নে কি কোৱা হয় সময় আহি গ'ল যদি কাটিব লাগিব এইপিনৰ পৰা এনেকৈ ৰাস্তাটো উলিওৱা হৈছে জীৱনত নিজে বাঁহ খাই থাকোঁ বাঁহ চুৰ কৰিব যাওঁ কেনেকুৱা এটা জেগাত গৈ আছোঁ বাপৰে ইয়াত খানা খাব বহুত ভাল হ'ল ন অ' মানস বাঁহডাল টানিব পাৰিব বাৰ্থডে ৰুমমেটৰ আজি বাঁহ খুৱাব কপিলা লাগিছিলে গাইজ বাঁহ কাটিব যোৱা আজি দ্বিতীয় দিনা আৰু আমি গোটেইবিলাকে সাজি কাঠি ওলাই লৈছোঁ তো গাইজ আজি আমাৰ মানে প্লেনটো এনেকুৱা আমি আজি গোটেইখিনিয়ে 4টা টিমত ভাগ হৈ লৈছোঁ গোটেই টিমতে মানে আছে আৰু মানে 5-6জনকৈ এনেকুৱাকৈ আছে তো আমি গোটেইবিলাকে কাই কিমান বেছিকৈ বাঁহ কাটিব পাৰোঁ তাৰ কম্পিটিশ্যন লাগিম যোনটো টিমে বেছি মানে কি কয় কাটিব পাৰে সি জিকিব মই আপোনালোকক আপডেটখিনি দি থাকিম আৰু ওলাই দিম কি কৈছে আকৌ বাঁহ দিম তাৰপিছত যোনে জিকিব মানস আজি ছেকেণ্ড ডে ন আজি কম্পিটিশ্যন হ'ব কোনটো টিমে কিমান বাঁহ কাটিব পাৰে হয়নে নহয় জিকিবি নে হাৰিবি আমি জিকিম চিৰণ মই জিকিম তুমি নিজিকা মই জিকিম তুমি মোৰ টিমত নাই তুমি জিকিব আমি জিকিম চোৱা আমি জিকিম মানে আমি জিকিম এয়া মেইন বাঁহ কটা মানুহ সেইপিনে আছে তুমি মোক কোন নহয় তুমি হু আৰ ইউ নমস্কাৰ মই জোনাক ফুকন RCC-ৰ নিয়াবাসত থাকোঁ এতিয়া আমি গৈ আছোঁ বাঁহ কাটিবলৈ চিৰঞ্জীৱে প্ৰথমডাল বাঁহ কাটিব এইটো বিল্লা জোনাক মোক কৈছোঁ না ফায়াৰমেনৰ পৰা বাঁহমেনলৈ আহিছা তোমাৰ ওপৰত চব ভৰসা সৰস্বতী পূজাত যিখিনি ডিজাইন দিম ন মেইন দায়িত্বখিনি এই ল'ৰাজনে লৈছে ইয়াৰ ওপৰতে চবখিনি দায়িত্ব ভাৰ আছে ইয়াক আমি যিমান পাৰি ইমান হেল্প কৰি দিব লাগে তাকে সিখিনি কৰি দিব আৰু তাৰমানে এই আগৰ পিনে টিম এটা গৈছে এইপিনে এটা টিম আছে আৰু পিছপিনে এটা টিম আছে পাটৰ সেইদিনা আমি বাঁহ কাটিব গ'লো তুমি নাছিলা আজি আছা কেইডাল বাঁহ কাটিব 20ডালমান কাটিম মই 20ডাল কাটিবা কাটি পাইছা আগতে কাটিছোঁ আজি যি বাঁহ কাটিম আমি বাঁহৰ নতুন অভিজ্ঞতা আগে পিছে বাঁহ কাটিছোঁ যদিও এনেকুৱা বাঁহ কাটি পোৱা নাই গতিকে কি হয় নাজানো কিন্তু পাটৰে গাইজ বাঁহ কাটিব আৰু হ'ব ইমান এক্সপেঞ্চিভ কৰিব দৰকাৰ নাই আমাৰ মেইন মেনেজ মাষ্টাৰৰ লগত আপোনালোকক লগ কৰাই দিব ওলাইছোঁ ভাবিছোঁ নেকি তোক লগ কৰাই দিম না এইটোৱেই নহয় सारी उम्र में जो कर जब এইটোৱেই নহয় কোৱা কৈবাৰ কি আৰু ক যদি বাঁহ বেছি নাহে পাথৰৰ ডিঙিটো কাটি তাতো ল'ব বাঁহ কাটিব আহি এজনে আঘাতপ্ৰাপ্ত হ'ল গুৰুতৰভাৱে আহত হৈ গ'ল গাইজ আৰম্ভণিতে এতিয়া আৰু যাব আছে কিমানে পালোঁ আৰু বাঁহ চোপা পালোঁ আজি মানে বহুত যিমান পাৰে সিমান বাঁহ কাটিব লাগিব এয়া বাঁহ কটা কাৰ্যসূচী আৰম্ভ আমাৰ চাইফুল বাৰীমণ্ডলে বাঁহ কাটিছে চাইফুল কাৰ সোনকাল সেইপিনে কাটিলে ঐ এইপিনে চা সিহঁতে এডাল কাটিলে আমাৰ কাটাই নেই নাই বেছি লাম্বা নহয় ধৰি
ফাইনেলি গাইজ আজিৰ কাৰণে আমাৰ বাঁহ কটা কাৰ্যসূচী সমাপ্ত হ'ল সেয়া চাওক ইমান দীঘল বাঁহ আছিলে ইয়াৰ পৰা টানি 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 উলিওৱা গৈছে চাওক গাইজ এতিয়া হস্পিটেলত যাব লাগিব তাত অইনমেণ্ট লগাব লাগিব তাৰপিছতে ঠিক হ'ব এটা হেভি দায়িত্ব আছে তোমাৰ হেভি দায়িত্ব ডাঙৰ Hey guys, what's up? Welcome again to the same vlog. আজি বাঁহ কাটিব যোৱা 3 নম্বৰটো দিন ডে 3 আজি আকৌ বাঁহ কাটিব গৈ আছোঁ কালি যিমানখিনি বাঁহ কাটিছিলোঁ সেইখিনি নুজুৰিলে আজি আকৌ কাটিব লাগিব আৰু আজি কাটি লোৱা হোৱাৰ পিছত আপোনাৰ মেইন যিটো প্ৰিপাৰেশ্যন আছে কাইলৈৰ পৰা ষ্টাৰ্ট হৈ যাব কাইলৈৰ পৰা গোটেইখিনি কাম ষ্টাৰ্ট হৈ যাব আমি গোটেইবিলাকে একেলগে কাম কৰিম এয়া চাওক পাৰ্টি ৰেডি হৈ আছে সেইপিনৰ পৰা আহি আছে জনাৰ্দন ডেকা জনাৰ্দন কালি বহুত বাগান দিলে ন বহুত তেজ ওলাইছে জোতাৰ ভিতৰত কাইট গৈছে জোতাৰ ভিতৰত এই লম্বা লম্বা কাইট সোমাই গৈছে মানে বহুত মানে সেই আৰু মানে অশান্তিৰ মাজত শান্তি পাই আছোঁ কিবা কিবি আৰু এইটো নৰ্মেল বাঁহ নহয় বহুত কাটা থকা বাঁহ এয়া আমাক গাইড কৰিবলৈ আহি আছে আমাৰ দাদাসকলে এনে ব্লগটো বনাই থৈ দিম মলাই এয়া আমাৰ আদিল দা মৃগাংগ দা চাহাৰুলে কালি 8টা বাঁহ কাটিছে গাইজ আজি প্ৰথম বাঁহ কাটি লোৱা হৈ গ'ল তই যে কাম কৰি দেখাব লাগিব মানুহক দেখা আকৌ কাম যে কৰিছ মই কাম নকৰো গাইজ এডাল বা বহুত কষ্ট কৰি কিনে গোটেইবিলাকে টানিলো উলিয়ালো মুখ চুখ চাওক গাইজ নোৱাৰিছোঁ আৰু মানে ভাগৰ লাগিছে আজিৰ দিনটো যোৱাৰ পিছত মানে শেষ হ'ব আৰু এতিয়াৰ পৰা ৰাতি কাম ষ্টাৰ্ট হৈ যাব আপোনালোক মই আগতে কৈছিলোঁ এইপিনে নজৰুলে কাটি আছে সুবন মশ্ৰং দ্য ফায়াৰমেন দ্য বামেন এভৰি মানে হি ইজ অলৰাউণ্ডাৰ মানে এইটো এটা এই গছে গছে বান্দৰৰ নিচিনা উঠি যায় বান্দৰ আৰু সিয়াৰ মাজত সৰহকৈ নাথাকে তাৰমানে ই হোষ্টেল ৰখি আছে গাইজ মুখখন চাই লওক কিয় হোষ্টেলাৰ তুমি কিয় এটা দুখ নালাগে আমাৰ এইবিলাক যে কষ্ট হৈ আছে দুখ নালাগে গাইজ এয়া গাইজ চাওক কৰ্মবীৰ ধপ খ্যাত কিন্তু এতিয়া কাটিব আৰু মানে সেইটো আৰু কোনেও ক'ব নোৱাৰে আৰু চাই লওঁ কাম কৰি মলয় ভিডিঅ'ত ৰেকৰ্ড হৈ আছে কোনেও একো নক'ব তোক আৰু আজিৰ পৰা মলয় আজিৰ পৰা কোনেও একো নক'ব পৱন হাজৰিকা বুলি নক'ব তাক আমি কৰ্মবীৰ হাজৰিকা বুলি কম কি কৈছ নিজে ধপ মই ক'ব পাৰোঁ কেলা মোৰ অধিকাৰ আছে নিজে বহুত কাম কৰিলো কাম কৰি ভাগৰ লাগি গেল এয়া চাওক ভাগৰুৱা পিম্পল ইন দ্য হাউচ তোক কাহাই দিবা দিছি হু আৰ ইউ তো কোনিবে তো গাইজ আপোনালোকক মই দেখুৱাইছিলোঁ ভিডিঅ'বোৰৰ জৰিয়তে যে আমি কেনেকৈ বাঁহ কাটিব গৈছিলোঁ এতিয়া বাঁহবোৰ কাটি অনা হৈ গৈছে এতিয়া আপোনালোকে চাব পাৰে এয়া বাঁহৰ পৰা এনেকৈ এইবিলাক এৰুৱাই আছোঁ আৰু দাওখন চাওক দাহা এইভাগে ভাঙি গৈছে কিন্তু তথাপিতো দাওখন ৰখা নাই মোৰ ফৰক ৰখাইছি অৰিন্দম নামাৰাই শৰ্মা গেটখন চাওক গাইজ কেনেকুৱা এটা মানে লুক আহিছে মই আপোনালোকক দিনত ফুল ভিডিঅ'টো দেখাব লাগিব পাৰে এয়া প্ৰিপেৰেশ্যন চলি আছে বৰ্তমান এনেকৈ ৰাতি 3টা বজাত এয়া প্ৰিপেৰেশ্যন এইপিনে জুই ধৰি লৈছে তাত জুইৰ শেক লৈ আছে কিছুমানে তাৰপিছত এইপিনে ঐ তই গেটখনত আছিলি ন তই গেটখনত আছিলি ন কিহত আছিলি তই চামুৰাই নেকি তই ঐ একেলগে তাৰপিছত ভায়েক ককাই যেন লাগিছে এইটো ভায়েক ককাই
সকলোকে একেবাৰে আপোনালোকক আমাৰ হোষ্টেলখনে দেখাই দিছোঁ বৰ্তমান ক'ত কি চলি আছে এইপিনে আপোনাৰ ফটো বুথটো আছে ইয়াত আপোনাৰ ডেকাচাং বনোৱা হৈছে ইয়াত ডেকাচাং বনোৱা হৈছে ইয়াত আপোনাৰ ফটো আপোনাৰ য'ত উঠে মেইন মালটো বনোৱা হৈছে এয়া গাইজ সৰস্বতী পূজাৰ যিমানখিনি কি কয় এইটো আমি বনাম বুলি ভাবিছিলোঁ ডেক'ৰেশ্যন সেই গোটেইবিলাক বস্তু আমাৰ কমপ্লিট হৈ গ'ল এতিয়া আমি ওলাই আহিছোঁ ডেক'ৰেশ্যনৰ কাৰণে বস্তু নিবলৈ কহুৱা নিবলৈ আহিছোঁ কিন্তু এয়া চাওক মানে পাতৰ লগত আহিছোঁ তো আৰু এইপিনে পূৰা পানী আছে পিছত মানে সেইপিনে কহুৱাখিনি আছে তাত কাটিব যাব লাগে এতিয়া যাব পৰা টাইম কিন্তু ভাল বস্তুকে পাইছোঁ এয়া চাওক পাত পাইছোঁ এইখিনি লৈ ল'ম এতিয়া কাটি হয়নে নহয় যোৱা গছত উঠা লোৱা কাটা এটা পাত সেই পাতো দেই ভাল পাত কাটিব লাগিব এই পাতৰ জৰিয়তে জংগলী বস্তুবিলাক উঠাই হোষ্টেললৈ যাবলৈ ওলাইছে কি ক'বা তুমি কোৱা তাকে চিৰঞ্জীৱৰ জৰিয়তে চিৰঞ্জীৱে কাটিলে মই উঠাই লৈছোঁ আমি একেলগে কাটিলোঁ এতিয়া আমি লৈ যাওঁ বহুত যাই কিনে ডেক'ৰেশ্যনত লগাই দিবা হা অ'কে ঠিক আছে বাই এয়া ৰাতি 3টা বাজিছে আৰু আমাৰ ক্ৰাফটিঙৰ কামবিলাক শেষ হৈ উঠা নাই আমি আপোনালোকক দেখাইছোঁ এতিয়া ইয়াত আমি এনেকুৱা ধৰণৰ ফুলবিলাক বনাম অলৰেডি আমি এইবিলাক বনাই কিনে ৰেডি কৰিলোঁ আপোনালোক চাওক আমাৰ বিখ্যাত আৰ্টিষ্ট উইংছ বনাই আছে সৰস্বতী পূজাৰ কাৰণে অল দ্য ক্ৰাফ্টছ সুবন মছৰঙে সুবন মছৰং তুমি কি বনাইছা লেম্প বেম্বো মেন ফায়াৰমেন কি টেগ পাইছে গোটেই টেগ লৈ গৈ আহিছে এখন ছাত্ৰী বনোৱা হৈছে চাওক এনে আপোনাৰ চাংঘৰ বনোৱা হ'ব এইটো চাওক লাভ বনোৱা হৈছে এইপিনে এখন গাইজ আমাৰ হ'ব বৃন্দাবনৰ গেটখন এয়া চাই লওক এইখন চাওক এইখন মই দেখাই দিছোঁ এইটো জুলনা হ'ব এই জুলনাখন ইয়াত বনোৱা হৈছে মই ইয়াত জুলি কিনে এবাৰ দেখাই দিছোঁ ওপৰত খুটাটো লৰি আছে আমাৰ ষ্টাৰ্ট হৈ গ'ল সৰস্বতী পূজা আৰু আমি বহুত আছোঁ গোটেইবিলাক একেবাৰে ৰেডি হৈ লৈছোঁ আৰু ভিডিঅ' কৰিবলৈ মানা কৰিছে তথাপিতো মই কৰিছোঁ দেখাবলৈ গালি চালি খাম আৰু তথাপিতো মই ভিডিঅ'টো কৰিছোঁ আৰু আপোনালোকক দেখাওঁ বৰ্তমানৰ পৰিৱেশ গোটেইবিলাকে ৰেডি হৈ ৰৈছে এয়া চাওক পহু এইটো সকলোতকৈ ডাঙৰ পহু হয় কি হয় যদি হয় আৰু তাতকৈ মই ছেকেণ্ড আচলতে ই নাথাকালৈকে মই ফাৰ্ষ্ট আছিলোঁ ইয়াৰ পিছত মই ছেকেণ্ড হৈ গৈছোঁ আৰু এইটো হৈছে পামটৰিছ ফাইজুৰ দ্য মেইন এই বাঁহৰ কাম যিমানবিলাক দেখিছে ন ইয়াৰ বহুত বিশিষ্ট অৱদান আছে অৰিহণা আছে অৱদানো আছে এই একে আৰু মানে বুজিছ ইমান পঢ়া দেখাব নালাগে এইবাৰ যথেষ্ট ফটো উঠি আছে এয়া অনুৰাগ কেনেকুৱা লাগিছে আমি বহুত বিৰাট কষ্ট কৰিছোঁ তুমিতো বহুত কষ্ট কৰিছা ধুনীয়া লাগিছে তেতিয়াৰ পৰা বে 28-29 পৰা ষ্টাৰ্ট দিছোঁ ন কাম তেতিয়াৰ পৰা ইমান লাগি এইবিলাক হৈছে আজি ৰাতি হোৱা নাই বহুত কষ্ট হৈছে সাবস্ক্ৰাইব শ্বেয়াৰ আজি ৰাতি বহুত কষ্ট হৈছে একো নোহোৱা নাই আৰু গাইজ ইয়াত কৃষ্ণচূড়া বুলি লিখা হৈছে আপোনালোকক দেখাইছিলোঁ এতিয়া পহুদেশৰ সৈতে আৰু আপোনালোকক মই এবাৰ দেখাবলৈ বিচাৰিছোঁ যে এয়া চাওক কৃষ্ণচূড়া ইজ ৰুমমেট ইয়াত চকী পাৰি থোৱা হৈছে মানুহ আহিলে ইয়াত বহিব আৰু এইপিনে আপোনাৰ বিভিন্ন ধৰণৰ ফটো ছিষ্টেম কৰা হৈছে ফাইজুৰে বৰ্তমান ফটো উঠি আছে ই তোলাই আছে এয়া আমাৰ কি কয় এইটো আমাৰ ফটো বুথৰ ছিষ্টেম এটা য'ত আপোনাৰ লিখা আছে এয়া আহিছে শুন তোক এটা মই সৰু সুৰা এডভাইচ দিছোঁ সেয়া তাত বহি আছে মা আই সৰস্বতী পূজাৰ শুন সৰস্বতী পূজাৰ সময়ত অলপ মুখখন চম্ভালি ৰাখিবি আৰু অলপমান মানে পজিটিভিটি অলপ স্প্ৰেড কৰিবি বুজিছ ইমান অভদ্ৰ নহবি জঘন্য নহবি গাইছে এচাক বাৰ্ড হাউচ বনাইছে একেবাৰে আপোনাৰ ৰিয়েলিষ্টিক বনাইছে এখন সৰু সুৰা চিৰিয়াখানা গাইজ আমি বৰ্তমান এণ্ট্ৰি মাৰিছোঁ বৃন্দাবনলৈ আৰু বৃন্দাবনত আমাৰ পহুকণে উঠি আছে ফাউণ্টেইনত ফটো এয়া চাওক কেনেকুৱা লাগিছে গাইজ ফাউণ্টেইনটো কমেণ্ট কৰি প্লিজ জনাব এইপিনে বেলুনো আছে আৰু গাইজ আমাৰ লুচিফাৰৰ ফায়াৰ উইংছ আছে ইটছ এ ফায়াৰ উইংছ
এতিয়া মই আপোনালোকৰ ওচৰলৈ কিছুমান ভিজুৱেলছ শ্বেয়াৰ কৰিছোঁ যেতিয়া পূজা আৰম্ভ হৈ গৈছিল আৰু মানুহবিলাক হোষ্টেললৈ আহিছিল তেতিয়া আমি নিজ হাতেৰে বনোৱা বস্তুবিলাক সিহঁতে চাইছিল তাত ফটোজ ক্লিক কৰিছিল চাই পিনে আমাক কমপ্লিমেণ্টো দিছিল যে ইমান ধুনীয়াকৈ বনাইছা এনেকুৱা তেনেকুৱা তো তাৰে কিছুমান ভিজুৱেলছ আপোনালোকৰ লগত মই শ্বেয়াৰ কৰিছোঁ আপোনালোকে এনজয় কৰক এফুটা হাঁহিৰে হাঁহি সামৰিলে হিয়া মোৰ মৰহি যায় আজৰি পৰতে কথাবোৰ গাঁঠিলো পাহৰো তোমাকে পাই মৰম কিয়েনে কুৱাই মৰম কিয়েনে কুৱাই এফুটা হাঁহিৰে হাঁহি সামৰিলে হিয়া মোৰ মৰহি যায় আজৰি পৰতে কথাবোৰ গাঁঠিলো পাহৰো তোমাকে পাই মৰম কিয়েনে কুৱাই মৰম কিয়েনে আমি সৰস্বতী পূজা বৰ্তমান খাব ৰাতি মানে গধূলি হৈছে আৰু 7:30 বাজি গ'ল আৰু আমি গৈ আছোঁ গাৰ্লছ কেম্পাছলৈ আৰু তাত বোলে আমাক মানে চিনিয়ৰসকলে কৈ আছে মানে বহুত জোকায় আৰু তাৰমানে মই মানে ট্ৰাই কৰিম ভিডিঅ'টো ৰেকৰ্ড কৰিম কি কেনেকৈ কি হয় কাৰণ এইটো মানে এটা ওৱান অফ দ্য মষ্ট বিউটিফুল এক্সপিৰিয়েঞ্চ হয় সৰু লাইফত মই এইটো দেখাবলৈ চেষ্টা কৰিম গাইছ এয়া আমি গাৰ্লছ কেম্পাছত এণ্ট্ৰি কৰিম আৰু আপোনালোকক দেখাম আৰু খিচৰি খাবাইছি গাৰ্লছ হোষ্টেলত কেনে লাগছি বহুত আপিবিলাক আপিৰ যখন প্ৰথমবাৰৰ কাৰণে খাইছোঁ প্ৰথমবাৰ আপি কিবা বেয়া ফিল হৈছে নেকি ছোৱালী জোকাওঁতে মনত ভাব যে ঘৰত দাদা ভাই নাই ইয়াকতো মালা পিন্ধাব ওলাইছিল এইমাত্ৰ এৰিয়ে দিয়া নাছিল কেনেকুৱা লাগিছে দিনটো বহুত ব্যস্ততাৰে পূৰ্ণ আছিল আৰু শেষত আমি গাৰ্লছ কেম্পাছলৈ গৈ কিনে তাত সৰস্বতী পূজা খাবলৈ গৈ আমাৰ হোষ্টেলৰ আৱাস সংগীতেৰে গীতটি গাই এই ভিডিঅ'টো শেষ কৰিছোঁ প্ৰেম নকৰিবা নকৰিবা মোৰ বন্ধু প্ৰেম নকৰিবা নকৰিবা মোৰ বন্ধু